Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ আৰু জেএনভি গাইড ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। তোমালোকে যদি আমাৰ লগত ক্লাছ কৰিম বুলি ভাবি আছা, তোমালোকে বৰ্তমানেও নবোদয় বাছনি পৰীক্ষাৰ বাবে ফৰ্ম ফিলআপ কৰা নাই, তেতিয়াহ'লে অতি সোনকালে গৈ পেলাই তোমালোকে ফৰ্ম ফিলআপ কৰাগৈ আৰু ফৰ্ম ফিলআপ কৰাৰ পিছতো যদি ভাবি আছা যে আমি জেএনভি গাইডত ক্লাছ কৰিম জেএনভি গাইডত ক্লাছ কৰিম বুলি আমাৰ ইউটিউব ভিডিঅ'সমূহ চাই আছা, তেতিয়াহ'লে যিসমূহে ভাবি আছা তেখেতলোকৰ কাৰণে তোমালোকৰ কাৰণে এটা একদম ধুনীয়া সুবিধা লৈ আহিছো। আমাৰ জুলাই 6 তাৰিখৰ পৰা এটা নতুন বেটচ ষ্টাৰ্ট হৈছে, সেই বেটচটো বৰ্তমান সম্পূৰ্ণ হৈ গৈছে। সেই কাৰণে আমি জুলাই 10 তাৰিখৰ পৰা আকৌ এটা নতুন বেটচ ষ্টাৰ্ট কৰিম। যিসকলে বৰ্তমানেও ভাবি আছে যে আমি নবোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিম আৰু ক'ৰ পৰা পঢ়া আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম, ক'ত শেষ কৰিম, কি বিষয় পঢ়িব লাগিব, কি বিষয়ৰ গুৰুত্বপূৰ্ণ বেছি দিব লাগিব, এই নম্বৰটোত তোমালোকে যোগাযোগ কৰা আৰু আমাৰ লগত ক্লাছ কৰিবলৈ যদি ইচ্ছুক তেতিয়াহ'লে সোনকালে আমাৰ লগত ক্লাছ কৰিবৰ বাবে এই নম্বৰটোত যোগাযোগ কৰা। আজি আমি পঢ়িম মানসিক দক্ষতা। ইয়াৰ আগত যে আমি পঢ়ি গৈছিলোঁ, ইয়াৰ আগৰ ক্লাছসমূহত পঢ়াৰ পিছত তোমালোকৰ হয়তো চাগে কিবা নতুন এটা হ'লেও আভাস পাইছা যে মানসিক দক্ষতা কেনেকৈ সলভ কৰিব লাগে, মানসিক দক্ষতাৰ অমিল চিত্ৰখন মিল চিত্ৰখন কেনেকৈ মিলাব লাগে। আজি এটা আমি বেলেগ পেটাৰ্ণ শিকিম, ঠিক আছে? আজি আমি কি শিকিম? আজি আমি মানসিক দক্ষতাৰ এটা বেলেগ পেটাৰ্ণ শিকিম, য'ত তোমালোকৰ খালী ঠাই পূৰণ কৰিব লাগিব। কিন্তু কি হ'ব খালী ঠাইটোত? তোমালোকৰ ছাইডৰ অপশ্যনটোত থাকিব। তোমালোকে দেখা পাইছা তোমালোকৰ এইকেইটা প্ৰশ্নৰ শিতান, এই প্ৰশ্নৰ শিতান, এইটো প্ৰশ্নৰ শিতান, এই প্ৰশ্নৰ শিতানটোত আকৌ প্ৰশ্নবোধক দিছে। ইয়াতে কি হ'ব মানে ইয়াতে তোমালোকৰ কোনখন ছবি হ'ব? ছবিখন এ হ'বনে, ছবিৰ এনচাৰ বি হ'বনে, চি হ'বনে, ডি হ'ব? তোমালোকে এই খালী ঠাইটোত কি কৰিব লাগিব? খালী ঠাইটোত পূৰণ কৰিব লাগিব, ঠিক আছে? কেনেকৈ কৰিবা তোমালোকে চাব লাগিব, ঠিক আছে? তোমালোকে চাই পেলাই বুজি পাব লাগিব কেনেকৈ কৰিব লাগে। কেনেকৈ কৰিব লাগে বুলি যদি চোৱা তোমালোকে চাবা, মই পুনৰবাৰ দেখাই যাওঁ। তোমালোকে প্ৰথমতে তোমালোকৰ পাজল লাগিব পাৰে, তোমালোকে কেনেকৈ কৰিব লাগিব এবাৰ মই দেখাই দিছোঁ, ঠিক আছে? এতিয়া তোমালোকৰ প্ৰশ্নৰ শিতানত কি আছে? প্ৰশ্নৰ শিতানত এনেকৈ প্ৰথমতে এডাল প্লেন মানে এডাল চিধা লাইন দেখাইছে, এডাল চিধা ৰেখা আঁকি দিছে, ঠিক আছে? তাৰপিছত ত্ৰিভুজ এটাৰ অৰ্ধভাগ মানে আধা ভাগ, 1/3 ত্ৰিভুজটো আঁকি দিছে। তাৰপিছত কি কৰিছে? তাৰপিছত সম্পূৰ্ণ ত্ৰিভুজ এটা আঁকি দিছে, হয়নে? সম্পূৰ্ণ ত্ৰিভুজ এটা আঁকি দিছে। এতিয়া ত্ৰিভুজটো সম্পূৰ্ণভাৱে আঁকিয়ে দিয়া হ'ল, কিন্তু ইয়াত তোমালোকৰ ত্ৰিভুজটো সম্পূৰ্ণভাৱে আঁকি দিয়াৰ পিছতো উত্তৰটো কি হ'ব? উত্তৰটো তোমালোকৰ কি হ'ব চাবা। উত্তৰটো এটো আৰু বিটো কোনো কাৰণত নহয়, কাৰণ ইয়াতে ত্ৰিভুজ এটাৰ প্ৰথমে অঁকা ৰেখাডাল দেখাইছে। ত্ৰিভুজটো কেনেকৈ আঁকিব লাগে মানে ত্ৰিভুজ এটা কেনেকৈ আঁকিবা, প্ৰথমে তলৰ সমান ৰেখাডাল তোমালোকৰ ইয়াতে আঁকি দেখুৱাইছে। তাৰপিছত ত্ৰিভুজটোৰ ওলোটা ভাগৰ 1/3 মানে আধা ভাগ আঁকি পেলাই দেখাইছে, কিন্তু ইয়াতে ফিল আপ কৰি দিয়া নাই, সম্পূৰ্ণ ত্ৰিভুজটো আঁকি দিয়া নাই। এতিয়া তোমালোকৰ ইয়াতে চাবা সম্পূৰ্ণ ত্ৰিভুজটো আঁকি দেখাইছে, কিন্তু এতিয়া তোমালোকৰ ইয়াৰ উত্তৰটো কি হ'ব? উত্তৰটো যদি চোৱা, ত্ৰিভুজটো সম্পূৰ্ণ ওপৰৰ ফালে মূৰ কৰি আছে, হয়নে? সম্পূৰ্ণ ত্ৰিভুজটো ওপৰৰ ফালে মূৰ কৰি আছে, ধুনীয়াকৈ ওপৰৰ ফালে মূৰ কৰি আছে। এতিয়া সম্পূৰ্ণ ত্ৰিভুজটো হোৱাৰ পিছত প্ৰথমে ত্ৰিভুজ এটা আঁকিবৰ বাবে সমান ৰেখাডাল দৰকাৰ হ'ল। তাৰপিছত আধা ত্ৰিভুজটো আঁকিবলৈ ওপৰত ফিল আপ হৈ গ'ল। ফিল আপ হোৱাৰ পাছত কি হ'ল? ফিল আপ হোৱাৰ পিছত গোটেই ত্ৰিভুজটো সম্পূৰ্ণ হৈ গ'ল। 1/3 অঁকাৰ পিছত গোটেই ত্ৰিভুজটো সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ পিছৰ ভাগটো কি হ'ব? ইয়াৰ পিছৰ ভাগটো হ'ব ত্ৰিভুজ এটা যেতিয়া সম্পূৰ্ণকৈ অঁকা হৈ গ'ল, অঁকাৰ পিছত কি হ'ব? ত্ৰিভুজটো উলটাই দিলে কি হ'ব? সেইখিনি তোমালোকৰ উত্তৰত যদি চোৱা, তোমালোকৰ ত্ৰিভুজটো উলটাই দিছে। ত্ৰিভুজ এটা সম্পূৰ্ণ হৈ উঠিলে প্ৰথমে এডাল ৰেখা লোৱা গ'ল, তাৰপিছত ত্ৰিভুজটো আধা ভাগ হ'ল, তাৰপিছত সম্পূৰ্ণ ত্ৰিভুজটো হৈ গ'ল।
যদি ইয়াতে সম্পূৰ্ণ ত্ৰিভুজটো নাৰাখিলেহেঁতেন তোমালোকৰ প্ৰশ্নৰ কিতাপত যদি সম্পূৰ্ণ ত্ৰিভুজটো নাথাকিলেহেঁতেন তেতিয়া তোমালোকৰ অপশ্যন ডিটো হ'লহেঁতেন কিন্তু যিহেতু 3 নম্বৰ ফিগাৰটো 3 নম্বৰ চিত্ৰখনত ত্ৰিভুজটো সম্পূৰ্ণকৈ তোমালোকক আঁকি দেখুৱাইছে ত্ৰিভুজটো সম্পূৰ্ণ হৈ উঠিলে ইয়াৰ পিছত ত্ৰিভুজটোৰ উত্তৰটো কি হ'ব সিটো উত্তৰ হ'ব কাৰণ ত্ৰিভুজ এটা সম্পূৰ্ণ হোৱাৰ পিছত ইয়াতে খালি আছিলে খালি ঠাই আছিলে এডাল সমান্তৰাল ৰেখা আছিলে তাৰ পিছত আধা ভাগৰ ত্ৰিভুজ এটাৰ 1/3 আঁকি দেখুৱালে আধা ভাগ খালি হৈ আছে তাৰ পিছত সম্পূৰ্ণ ত্ৰিভুজটো তোমালোকৰ ইয়াতে দিলে এতিয়া কি হ'ব এতিয়া ত্ৰিভুজটো উলটাই দিলে যিটো হ'ব ইয়াতে উত্তৰটো হেতুৱে হ'ব আৰু এই উত্তৰটো ক'ত মিলি আছে তোমালোকৰ এনসাৰ নম্বৰ সিট তোমালোকৰ উত্তৰটো মিলি আছে এতিয়া বুজি পালানে কেনেকৈ হ'ল যদি 3 নম্বৰ ফিগাৰটোত যদি এই 3 নম্বৰ ফিগাৰটোত আধা থাকিলেহেঁতেন ধৰা ত্ৰিভুজ এটা এনেকৈ থাকিলেহেঁতেন বা আধা খালি হৈ থাকিলেহেঁতেন তেতিয়া তোমালোকৰ এটো হ'লহেঁতেন এই প্ৰশ্ন ডি অপশ্যনটো হ'লহেঁতেন বা ত্ৰিভুজ এটাৰ আধা ভাগ যদি এনেকৈ থাকিলেহেঁতেন এনেকৈ থকা হলে বা এনেকৈ ওপৰটো যদি আঁচডাল এনেকৈ থাকিলেহেঁতেন তেতিয়া তোমালোকৰ ডি অপশ্যনটো হ'লহেঁতেন কিন্তু তোমালোকৰ 3 নম্বৰ ফিগাৰটোত মানে 3 নম্বৰটোত সম্পূৰ্ণ ত্ৰিভুজটো আঁকিয়ে দিয়া গ'ল সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব সি কাৰণ ত্ৰিভুজ এটা সম্পূৰ্ণ হোৱাৰ পিছত সেই ত্ৰিভুজটো উলটাই দিব পাৰি হয়নে সম্পূৰ্ণ হোৱাৰ পিছত কি হ'ব এতিয়া তোমালোকে এটা কথা চাবা তোমালোকে প্ৰথমে কি পিন্ধিবা প্ৰথমে পেন্ট পিন্ধিবা তাৰ পিছত শাৰ্ট পিন্ধিবা তাৰ পিছত তোমালোকে পেটিডাল লগাবা তাৰ পিছত ঘড়ী পিন্ধিবা তাৰ পিছত চুলি ফনিয়াবা হয়নে যদি তোমালোকে পেন্ট পিন্ধি পেলাই ঘড়ী পিন্ধি পেলাই চুলি ফনিয়াই পেলাই শেষ কৰিলা তেতিয়া তোমালোকৰ বুজি পালোহেঁতেন যে এতিয়া ইয়াৰ পিছত চাগে শাৰ্টটো পিন্ধিব হয়নে ইয়াৰ পিছত শাৰ্টটো পিন্ধিব আমি তেনেকৈ গম পালোহেঁতেন ইয়াৰ পিছত শাৰ্ট বা টি শাৰ্ট বা স্পৰ্টিং কিবা এটা হ'লেও পিন্ধিব চাগে কিন্তু যদি তোমালোকৰ শাৰ্টটো পিন্ধা হৈ গ'ল পেন্টটো পিন্ধা হৈ গ'ল শাৰ্টটো পিন্ধা হৈ গ'ল তাৰ পিছত আমি কেনেকৈ ভাবিম যে ইয়াৰ পিছত পেটিডাল লগাবই চিঞৰ পেটিডালে লগাব লাগিব হয়নে ঠিক তেনেকৈ তোমালোকৰ ইয়াৰ উত্তৰটো হ'ব সি এতিয়া ইয়াৰ পিছৰখিনি চাবা ইয়াৰ পিছৰ অপশ্যনটো লৈ যাওঁ অকমান পাজল লাগিব পাৰে তোমালোকৰ অকমান পাজল লাগিব পাৰে বুজাত অকমান পাজল লাগিব পাৰে স্ক্ৰীনখন ইয়াতকৈ ডাঙৰ কৰিলে তোমালোকে দেখা পাইছা না নাই নাজানো কিন্তু স্ক্ৰীনখন ইয়াতকৈ ডাঙৰ কৰিব পৰা অৱস্থাত নাই কাৰণ এটো তোমালোকৰ কিতাপৰ পৰা লোৱা হৈছে এতিয়া তোমালোকৰ কোৱেশ্চনৰ এনসাৰ কিটা চাবা আৰু তোমালোকে অপশ্যন কেটা চাবা ধুনিয়াকে তোমালোকে কোৱেশ্চন কেটা চাবা আৰু অপশ্যন কেটা চাবা তোমালোকৰ ইয়াতে কি দেখাইছে এডাল প্লাস চিনৰ ধুনিয়াকৈ এনেকৈ ৰেখা এডাল আঁকি দেখাইছে এফালেও কাৰ চিন আছে এফালেও কাৰ চিন আছে এতিয়া ওপৰৰ ফাললৈ কাৰ চিনডালত কি আছে ধুনিয়াকৈ এটা গোলাকাৰ সদৃশ কাৰ চিনৰ মূৰে মূৰে কি আছে গোলাকাৰ সদৃশ আছে এতিয়া চাবা তাৰ পিছত কি আছে তাৰ পিছত সম্পূৰ্ণ একেই আছে কিন্তু এই গোলাকাৰ সদৃশটো অকমান এই ফাললৈ মূৰ কৰি আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াৰ পিছৰ ফিগাৰটো চাবা পিছৰ ফিগাৰটোত আছে গোলাকাৰ সদৃশটো চেঞ্জ হোৱাৰ ওপৰত এতিয়া কাৰচিনডালো এবাৰ সলনি হ'ল কাৰচিনডাল কেনেকৈ সলনি হ'ল কাৰচিনডাল আকৌ সলনি হ'ল এফালে আকৌ গোলাকাৰ সদৃশকে তোমালোকৰ প্ৰশ্নৰ ফিগাৰত আছে এতিয়া তোমালোকে কি চাব লাগিব ইয়াৰ পিছৰ ফিগাৰটো কি হ'ব ইয়াৰ পিছৰ ফিগাৰটো তোমালোকৰ প্ৰশ্নত দি থোৱা উত্তৰত কোনটো হ'ব যিহেতু এনেকৈ আহি আছে ষ্ট্ৰাকচাৰটো এনেকৈ আহি আছে ষ্ট্ৰাকচাৰটো গোলাকাৰ আকাৰেৰে আহি আছে এফালে প্ৰথমে মূৰ কৰিলে তাৰ পিছত এফালে এডাল সলনি হ'ল তাৰ পিছত কি হ'ল তাৰ পিছত আকৌ এডাল এনেকৈ সলনি হ'ল ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত এই বিষয়টো এই ফাললৈ আহিব হয়নে এতিয়া ইয়াত তোমালোকৰ কি হ'ব বুজি পাইছানে তোমালোকৰ ইয়াত হ'ব সেম আছে ইয়াতে তোমালোকৰ মিডল যোনটো আছে তোমালোকে আকৌবাৰ চাবা তোমালোকৰ মাজৰ চিনডাল ইয়াতে একেই আছে দুইখন ছবিত মাজৰ চিনডাল একেই আছে
এতিয়া তোমালোকৰ এই খালী ঠাইটো মাজৰ চিনডাল কিন্তু একেই থাকিব এতিয়া যেহেতু তোমালোকৰ ইয়াৰ আগৰ দুটা ফিগাৰত মানে 2 নম্বৰ ফিগাৰ আৰু 3 নম্বৰ ফিগাৰটোত মাজৰ চিনটো সমান একেই আছে ঠিক তেনেকৈ তোমালোকৰ 3 নম্বৰ ফিগাৰ আৰু 4 নম্বৰ ফিগাৰটোত মাজৰ কাৰচিন থকা চিনডাল একেই থাকিব মাজৰ কাৰচিন থকা চিনডাল একেই থাকিব তাৰ পিছত কি হ'ব তোমালোকৰ হলনি কি হ'ব হলনি হ'ব তোমালোকৰ এই ৰাউন্ড ফিগাৰত থকা চিনডাল তোমালোকৰ হলনি হ'ব এতিয়া তোমালোকে চোৱা তোমালোকৰ অপচনত এই চিনটো কাৰচিন থকা চিনটো এই ছবিখনৰ সদৃশ কোনখনৰ লগত মিলি আছে কোনখনৰ লগত মিলি আছে তোমালোকৰ এ লগত মিলি আছে নেকি এ লগত কোনো কাৰণতে মিলি থকা নাই আৰু বি লগত মিলি আছে নেকি বি লগতো নাই সি লগত কোনো কাৰণতে নিমিলে কাৰণ তোমালোকৰ কাৰচিন থকা চিনটো আৰু গোলাকাৰ সদৃশ চিনটো ইয়াত উলুটাকৈ আছে ঠিক আছে তে তোমালোকৰ উত্তৰটো ক'ত মিলি আছে কাৰণ আমি কেনেকৈ গম পালো আমি এই ফিগাৰটো হল বুলি কেনেকৈ গম পালো যে কাৰণ তোমালোকৰ আগৰ ছবি কেইখনত চাবা আগৰ ছবি কেইখনত এই কাৰচিনডাল আৰু এই কাৰচিনডাল একেই আছে হলনি কি হৈছে হলনি হৈছে কেৱল এই গোলাকাৰ সদৃশ ৰেখাডাল হলনি হৈছে বা আচিনডাল হলনি হৈছে কিন্তু এতিয়া ঠিক তেনেকৈ যদি চাবলৈ যাওঁ এডাল একেই ক'ত থাকিব আমাৰ এই ফিগাৰটোতো কাৰচিন থকা সিম্বলডাল একেই থাকিব কাৰচিন থকা সিম্বলডাল কোনটো ফিগাৰত একেই আছে তোমালোকৰ উত্তৰৰ ডি নম্বৰ ফিগাৰটোত একেই আছে ঠিক আছে এতিয়া তোমালোকৰ উত্তৰটো হ'ব ডি কেনেকৈ কৰিলো বুজি পালানে কমেন্ট কৰি কমেন্ট সেকশনত মোক কোৱা যে মেম এনেকৈ কৰাৰ কাৰণে বুজি পালো বা বুজি নাই পোৱা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাম 3 নম্বৰ দেখা পাই আছা স্ক্ৰিনখন 3 নম্বৰ যদি তোমালোকে দেখা পোৱা নাই তেতিয়া হলে মোক কমেন্ট কৰি জনাবা এতিয়া চাবা তোমালোকৰ প্ৰশ্নৰ ফিগাৰ গিটাত কি দি আছে প্ৰশ্নৰ ফিগাৰ গিটাত হে ত্ৰিভুজ সদৃশ বুলি ধৰিব পাৰি খালি ত্ৰিভুজ ফিলাপ হৈ থকা ত্ৰিভুজৰ সমান ৰেখাডাল নাই আৰু তাত কি আছে সন্মুখৰ ফাললৈ কাৰচিন দুডাল আছে ঠিক আছে এতিয়া চাবা এফালে মূৰ কৰি আছে ত্ৰিভুজ সদৃশ কাৰচিনডালৰ সতি এফালে মূৰ কৰি আছে তাৰ সেকেন্ডটো ফিগাৰত কোন ফালে আছে সেকেন্ডটো ফিগাৰত ইয়াৰ এই ফিগাৰটো চাবা হা তোমালোকে চাই যাবা কোনখিনি বিষয় চাব লাগিব এটো ধৰি ললো সুঙা সদৃশটো কোন ফালে আছে বাও ফালে আছে তোমালোকৰ লেফট ফালে আছে তাৰ পিছত লেফটৰ পৰা কোন ফালে ঘূৰিছে লেফটৰ পৰা ৰাইটলে সুঙা সদৃশটো ঘূৰিছে ঠিক আছে সুঙা সদৃশ মানে ত্ৰিভুজৰ ওপৰ মুৱাকণ ৰাইট সাইডে ঘূৰিছে চাবা বাও ফালে মূৰ কৰি আছে বাও ফালৰ পৰা কোন ফালে ঘূৰিলে ৰাইট সাইডে ঘূৰিলে তাৰ পিছত এই ওপৰ ফালে যে ৰাইট সাইডে ঘূৰিলে কোন ফালে ঘূৰিব এফালে আকৌ বাও ফাল সোঁ ফাললে এফালে আকৌ ত্ৰিভুজৰ সন্মুখটো সোঁ ফাললে ঘূৰিলে ঠিক আছে ইয়াৰ পিছৰ ফিগাৰটো কি হ'ব এই সুঙাকৃতিৰ ত্ৰিভুজটোৰ মুখখন যদি আকৌ সোঁ ফালে ঘূৰে কোন ফালে আহিব এই ফাললে তোমালোকৰ এনেকুৱা উলুটা ভিটো নিচিনা উত্তৰটোত থাকিব উলুটা ভি তোমালোকে চাবা উলুটা ভি ক'ত আছে এনেকৈ উলুটা ভিটো ক'ত আছে উলুটা ভিটো আছে সি আৰু ডি এ আৰু বি কোনো কাৰণতে নহয় এটা তোমালোকৰ কনফিউজন ক'ত লাগি আছে সি টু হ'বনে মেম ডি টু হ'ব ডি টু কিয় নহয় কাৰণ কাৰচিনডাল ডি টুৰ এডাল ওপৰ ফাললে আছে আৰু এডাল তলৰ ফাললে কাৰচিনডাল আছে এটা উত্তৰটো কি হ'ব মোক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা একদম সোনকালে কমেন্ট কৰি জনোৱা উত্তৰটো হ'ব সি ঠিক আছে কেনেকৈ কৰিলো বুজি পাইছা কেনেকৈ কৰিছো তোমালোকে দেখা পাই আছা নিশ্চয় কেনেকৈ কৰিছো বুজি পাইছা যদি বুজি নাই পোৱা সোনকালে কমেন্ট কৰা কমেন্ট সেকশনত মোক জনোৱা এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো প্ৰশ্ন নম্বৰ ফিগাৰত কি আছে এটা চতুৰ্ভুজ সদৃশ কিন্তু তাতে
সৰু সৰুকৈ গোলাকাৰ সদৃশ মাজে মাজে আছে ঠিক আছে তাৰ পিছত এতিয়া চাবা প্ৰত্যেকবাৰতে এটা এটা গোলাকাৰ সদৃশ কি সলনি হৈছে গোলাকাৰ সদৃশ কি এৰা খাই গৈছে তোমালোকে চাবা দেই কেনেকৈ কৰিছো এবাৰ বুজি চাই ল'বা তোমালোকৰ 1 নম্বৰ ফিগাৰটোত কি আছে 1 নম্বৰ ফিগাৰটোত 1 2 3 4 5 6 7 ঠিক আছে 7 চাবা হা 7টা ফিগাৰ আছে 7টা ফিগাৰ আছে 8টা হৈ গ'লে ফিল আপ হৈ যায় কিন্তু তোমালোকৰ সেকেন্ডটোত কি দিছে 1 2 3 4 5 6 এটা এটা কমি গৈছে হয়নে এটা এটা ঘৰ কমি গৈছে মানে এটা এটা এনেকুৱা এটা কমি গৈছে ঠিক আছে ইয়াৰ পিছৰটো লৈ চোৱা 3 নম্বৰ ফিগাৰটো লৈ চোৱা আকৌ এনেকুৱাটো কমি গৈছে ঠিক আছে আকৌ এনেকুৱাটো কমি গৈছে এতিয়া এই ফিগাৰটোত কি হ'ব তোমালোকৰ উত্তৰৰ ফিগাৰটোত হ'ব এই ছবিখন তোমালোকৰ হ'ব ইয়াত কোনটো হৈ আছে এটো নহয় বিটো নহয় ডিটো নহয় এতিয়া উত্তৰটো কি হ'ব কমেন্ট কৰি কমেন্ট সেকশনত মোক জনোৱা উত্তৰটো হ'ব তোমালোকৰ সি ঠিক আছে সি কেনেকৈ হ'ল কাৰণ তোমালোকৰ প্ৰশ্নৰ ফিগাৰত 1 2 3 ফিগাৰটোত একোটা ঘৰ কমি গৈছে চাবা দেই মই আকৌবাৰ বুজাই গৈছো তোমালোকৰ কনফিউজন লাগিব পাৰে 1 2 3 4 5 6 7 ঠিক আছে 1 2 3 4 5 6 ছটা 1 2 3 4 5 এটো মই আকি দেখাইছিলো কমি গৈছিল কাৰণে পাঁচটা ঠিক আছে এতিয়া তোমালোকৰ এই ফিগাৰটোত কি হ'ব 1 2 3 4 চাৰিটা তোমালোকৰ উত্তৰৰ অপচনটো সি টু তোমালোকৰ উত্তৰ অপচন ধুনিয়াকে মই বুজাই দিছো যদি বুজি পোৱা নাই মোক কমেন্ট কৰি জনোৱা যে মেম বুজি পোৱা নাই এতিয়া চাবা 5 নম্বৰ কোৱেশ্চনলৈ আহিছো মই স্ক্ৰীনখন অকমান ওপৰলৈ কৰি গৈছো এতিয়া চাবা এতিয়া সংখ্যালৈ আহিছো তোমালোকে দেখা পাইছা নাই বাৰু মই আৰু অকমান ডাঙৰ কৰি দিছো আৰু অকমান ডাঙৰ কৰি দিছো দেখা পাইছা ঠিক আছে এনেকৈ দেখাই যাম তাৰ পিছত উত্তৰটো দেখাবলৈ চেষ্টা কৰিম এতিয়া চাবা কি হ'ব বাৰু আমি অপচনটো চাম কিন্তু অপচনটো চোৱাৰ আগতে এবাৰ চাই লওঁ 1 আছে 3 আছে 5 আছে ঠিক আছে 1 3 5 1 3 5 মাজত তোমালোকৰ এটা ডিজিট এৰি থৈ গৈছে কি এৰি থৈ গৈছে 2 আৰু 4 এৰি থৈ গৈছে এতিয়া ইয়াত যদি 6 টো এৰি থৈ যাওঁ 6 টো যদি এৰি থৈ যাওঁ ইয়াত কি হ'ব তোমালোকৰ মই স্ক্ৰীনখন ইফাললৈ লৈ গৈছো ইয়াত তোমালোকৰ উত্তৰ হ'ব উত্তৰ কি হ'ব উত্তৰটো হ'ব তোমালোকৰ উত্তৰটো কি হ'ব বাৰু উত্তৰটো কি হ'ব উত্তৰটো হ'ব তোমালোকৰ 1 সেকেন্ড উত্তৰটো হ'ব 7 বাকি কিটা অপচন নাচাওৱে কাৰণ তোমালোকে এনেকুৱাখিনি চাবা 1 দিলে 3 দিলে মাজত কি থাকি গ'ল 2 থাকি গ'ল মাজত 5 ৰ সাইডত কি থাকি গ'ল 4 থাকি গ'ল ইয়াত কি থাকি যাব 6 থাকি যাব এটা ডিজিট মাইনাস এৰি থৈ গৈছে এফালে এটা মাইনাস এৰি থৈ গৈছে এফালে 1 এটা এৰি থৈ গৈছে মানে তোমালোকৰ উত্তৰটো হ'ব ইয়াতে কি হ'ব উত্তৰটো কি হ'ব মই লিখি দিউ নে তোমালোকে মোক কমেন্ট কৰি জনাবা উত্তৰটো হ'ব 7 ঠিক আছে এটা ডিজিট ইয়াতে এৰি থৈ গৈছে দেখা পোৱা নাই চাগে উত্তৰটো হ'ব তোমালোকৰ ইয়াতে 7 অপচন হ'ব অপচনটো লৈ যোৱা অপচনটো দেখা পাইছা ডাঙৰ কৰি দিছো স্ক্ৰীনখন অপচনটো হৈছে সি সৰি অপচনটো হৈছে বি এতিয়া তোমালোকে কেনেকৈ কৰিব লাগিব বুজি পাইছা নিশ্চয় এটা ডিজিট ইয়াতে এৰি থৈ যোৱা হৈছে তোমালোকৰ এনেকুৱা কোৱেশ্চনো আহিব এতিয়া 6 নম্বৰটো চাম দেই আমি ধুনিয়াকে আমি যদি 6 নম্বৰটো চাও 6 নম্বৰটোত তোমালোকৰ কি আছে 6 নম্বৰটোত কি আছে 6 নম্বৰত এনেকৈ ঠিক আছে ধুনিয়াকৈ কি আছে তোমালোকৰ এটা বৰ্গমূল আছে তাতে এনেকৈ দুডাল আঁচ দিছে মই আকৌবাৰ আঁকি দেখাইছো ধুনিয়াকে 6 নম্বৰটোত এটা বৰ্গমূলত এফালে এটা আঁচ দিছে আৰু সোঁফাললে কি দিছে সোঁফাললে এটা
সোঁফাললৈ এটা ত্ৰিভুজ দিছে, ত্ৰিভুজ সোঁফাললৈ এটা ত্ৰিভুজ দিছে ঠিক তেনেকৈ উলুটা হৈ আহি আছে চাই থাকিবা এফালে বাওঁ এফালে সোঁফাল হ'ল আৰু এই সাইডটো এফাললৈ সোঁফাললৈ আহিলে ঠিক আছে সোঁফাললৈ আহিলে তাৰ পিছত এই ত্ৰিভুজ সদৃশটো সোঁফাললৈ গ'ল ইয়াত কি হ'ল আকৌ এটা বৰ্গমূল হ'ল এতিয়া কি হ'ব জানানে এতিয়া এই ফিগাৰটো মানে এই আঁচগিডাল যদি সোঁফাললৈ যায় কি হ'ব এইফাললৈ এনেকুৱা এটা ডিজিট হ'ব এতিয়া আমি অপচনত চাওঁ অপচনত কি হ'ব অপচনত কি আছে অপচনত কি হ'ব অপচনটো ডাঙৰ জুম কৰি দিছোঁ তোমালোকৰ এক ছেকেণ্ড মই আঁকি যোৱাখিনি আকৌ ইয়াত দেখিবলৈ বেয়া হৈ গ'ল নহয় অপচনত কি হ'ব অপচনটো তোমালোকৰ এই ডিজিটটো ডিটো অলৰেডি আছে ডিটো তোমালোকৰ প্ৰশ্নৰ শিতানত আছে ডিটো নহয় আৰু বিটো কিয় নহয় কাৰণ ওপৰ ফাললৈ আকৌ সোঁফাললৈ আহি পেলাই তোমালোকৰ এইখিনিতহে আঁচ দুডাল হ'ব আৰু এইটো কিয় নহয় কাৰণ এইটোৰ নিচিনাকৈ এই আঁচ দুডাল তোমালোকৰ এই 4 নম্বৰ ফিগাৰটোত আছে এতিয়া তোমালোকৰ উত্তৰটো একেই ক'ত মিলি আছে কাৰণ এতিয়া চাবা মই আকৌ এবাৰ দেখাই দিছোঁ তোমালোকৰ ছবিখনত উত্তৰটো ক'ত মিলি আছে কাৰণ তোমালোকৰ ছবিখনত এইখিনিত এনেকৈ এইফালে আঁচ দুডাল থাকিব এইফাললৈ আঁচ দুডাল এনেকৈ থাকিব মিলিব কাৰণ মই আগতে আঁকিছিলোঁ যে এনেকৈ থাকিলে তোমালোকৰ উত্তৰটো মিলিব এতিয়া উত্তৰটো চি কেনেকৈ হ'ল আকৌ এবাৰ আমি চাওঁ উত্তৰটো চি কেনেকৈ হ'ল উত্তৰটো চি হ'ল তোমালোকে চাই যাবা স্ক্ৰীনখন আকৌ এবাৰ ডাঙৰ কৰি দিছোঁ দেখা পাইছা নে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা দেই এতিয়া চাবা মই আকৌ এবাৰ বুজাই দিছোঁ উত্তৰটো চি কেনেকৈ হ'ল তোমালোকে চাবা এটা বৰ্গমূলৰ ওপৰত তোমালোকে ইয়াত কি ফিগাৰ দিয়া আছে এইটো ইগনোৰ কৰা এতিয়া চাবা এটা বৰ্গমূলৰ এইফালে এইটো কোনফালে মূৰ কৰি আছে ওপৰ ফাললৈ সোঁফাললৈ ঠিক আছে তোমালোকৰ এইটো ৰাইট সাইডে মূৰ কৰি আছে তাৰ ৰাইট সাইডৰ পৰা আকৌ সেকেন্ডটো আকৌ এই উফালৰ পৰা আকৌ এইফাললৈ ৰাইট হৈ আহিলে ঠিক আছে ৰাইট হৈ আহিলে এতিয়া এইফালৰ ৰাইট কোনফালে হ'ব ৰাইট এনেকৈ ৰাইট হৈ গৈ আছে ৰাইটটো এনেকৈ এটা সাৰ্কেল হিচাপে ঘূৰিছে হয়নে প্ৰথমতে ৰাইটলৈ ঘূৰিলে ৰাইটৰ পৰা আকৌ ৰাইটলৈ ঘূৰিলে এইফালৰ পৰা এতিয়া লেফ্টলৈ ঘূৰিলে কি হ'ব এইটো ফিগাৰ হ'ব সেইকাৰণে তোমালোকৰ এনসাৰটো চি হ'ল কেনেকৈ হ'ল কাৰণ আমি যদি 4 নম্বৰ ফিগাৰটো চাওঁ ইয়াৰ ওপৰত তোমালোকৰ আকৌ অপোজিট হৈ পেলাই এইফাললৈ পাইছেহি হয়নে সেইকাৰণে তোমালোকৰ অপচনটো চি হ'ল কেনেকৈ কৰিলোঁ টেকনিকটো বুজি পাইছা নিশ্চয় ইয়াৰ পিছৰ প্ৰশ্নটো চাম দেই ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তোমালোকৰ প্ৰশ্নৰ শিতানত কি আছে প্ৰশ্নৰ শিতানৰ ফিগাৰ কেইটাত আছে ঠিক আছে এক ছেকেণ্ড চাবা তোমালোকে দেখা পাই আছা এনেকৈ তোমালোকৰ চিত্ৰখন দেখুৱা গ'ল আঁকিলে ইয়াৰ ওপৰত এটা কি হৈছে ইয়াৰ ওপৰত এডাল ৰেখা টানি দিছে দেখা পাইছানে নাই বাৰু আৰু ক'বাৰ ডাঙৰ কৰি দিছোঁ দেখা পাইছানে নাই এবাৰ ক'বা হা এতিয়া চাবা তোমালোকৰ ইয়াতে ৰেখাডাল এনেকৈ কেনেকৈ অঁকা হ'ল ওপৰৰ ফাললৈ ৰেখাডাল আঁকিলে ঠিক আছে এতিয়া চাবা এইফালৰ পৰা আকৌ এইফালৰ পৰা খালী হৈ গৈছে ফিল আপ ক'ত হৈছে আকৌ এইফালৰ পৰা খালী হৈ এইফাললৈ ফিল আপ হ'ল ঠিক আছে ফিল আপ হৈ গ'ল আকৌ এইফালৰ পৰা এই ফিগাৰটো নাইকিয়া হৈ গ'ল ইয়াত নাইকিয়া হৈ গ'ল হয়নে এতিয়া ইয়াত নাইকিয়া হৈ গৈ এই ফিগাৰটো ক'ত লগ খালে এইফাললৈ লগ খালেগৈ এতিয়া চাবা এতিয়া ইয়াৰ এই ফিগাৰটো ক'লৈ যাব এতিয়া ইয়াত আকৌ এটা এনেকুৱাকৈ হ'ব নহয় এই ফিগাৰটো আকৌ এইফাললৈ আহিলে নহয় এই ফিগাৰটো খালী হৈ পেলাই আকৌ এবাৰ এইফাললৈ আহিলে ঠিক আছে এইফাললৈ আহিলে গম পাইছা নিশ্চয় বুজি পাইছা চাগে আকৌ এতিয়া কি হ'ব এতিয়া তোমালোকৰ আমি অপচন চাম অপচনত কি আছে চাম অপচনটো চোৱা অপচনটো ধুনীয়াকৈ চোৱা চাই পেলাই ক'বা অপচনটো কেনেকৈ কোনটো বুজি পালা অপচনটো চাবা প্ৰশ্নটো আকৌ এবাৰ চাই লোৱা
প্ৰশ্নটো চাই পেলাই এবাৰ অপশ্যন কেইটা চোৱা অপশ্যন কেইটা কোনটো তোমালোকৰ এই ফিগাৰটোৰ লগত মিলিব ঠিক আছে তোমালোকৰ এই ফিগাৰটোৰ লগত কোনটো মিলিব এইফালৰ পৰা খালী হৈ গৈ আছিলে হয়নে তোমালোকৰ এই ফিগাৰটোত এই দুই ফালৰ পৰা খালী হৈ গৈ আছিলে এইফালৰ পৰা এইটো ফিগাৰ খালী হৈ গ'ল এইফালৰ পৰা এইফালে এইটো খালী হৈ গ'ল দেখা পাই আছা ঠিক আছে তোমালোকৰ এতিয়া এডোখৰত কোনটো হ'ব এইটো নহয় কাৰণ এইটো কিয় নহয় কাৰণ দুইফালে খালী হৈ গৈ আছে ভিতৰৰ ফালেদি খালী হৈ গৈ আছে এতিয়া চাবা তোমালোকৰ ইয়াত অপশ্যনটো হ'ব এনেকৈ ফিগাৰটো আছে এইফাললৈ আকৌ আহিলে এইফালৰ পৰা আকৌ এইফাললৈ এই ফিগাৰটো তোমালোকৰ ইয়াতে হ'ব দেখা পাইছানে নাই বাৰু তোমালোকৰ ইয়াত অপশ্যনটো হ'ব সি অপশ্যনটো ধুনীয়াকৈ তোমালোকৰ ইয়াত মিলি গৈ আছে কাৰণ কেনেকৈ মিলিছে মই এবাৰ আকৌ দেখাই দিছোঁ স্ক্ৰীনখনত আকৌ এবাৰ দেখাই দিছোঁ চোৱা এটা ফিগাৰকে খালী হৈ গৈ আছে হয়নে এটা ফিগাৰকে খালী হৈ গৈ আছে আৰু দুটা একে সমানৰ চিত্ৰ আছে চিত্ৰটো ওপৰত চাবা আকৌ ডাঙৰ কৰি দিছোঁ ঠিক আছে এতিয়া চাবা চিত্ৰটো এনেকৈ প্ৰথমতে ওপৰত এটা চিত্ৰৰ ওপৰত এডাল ৰেখা আঁকিলে ইয়াৰ পৰা প্ৰথম ফিগাৰটো খালী হৈ গ'ল এইফাললৈ ফিল আপ হ'ল ইয়াত ঠিক আছে প্ৰথমটো ইয়াতে ফিল আপ হ'ল ছেকেণ্ডটোত আকৌ এইফালৰ পৰা আকৌ এটা খালী হৈ গ'ল নহয় আকৌ এটা খালী হৈ পেলাই এইফাললৈ এইটো খালী হ'ল এতিয়া তোমালোকৰ লাষ্টৰ অপশ্যনত কি হ'ব ইয়াৰ অপশ্যনত তোমালোকৰ ওপৰৰ মূৰ আকৌ এনেকৈ থাকিলে এইখিনিতো তোমালোকৰ হ'ব এতিয়া অপশ্যনত কি হ'ব বুলি মই কৈছিলোঁ অপশ্যনত তোমালোকৰ সি অপশ্যনটো তোমালোকৰ ইয়াতে বহিব কাৰণ এটা স্টেজ খালী হৈ গৈ আছে কিয় খালী হৈ গৈ আছে কাৰণ ইয়াৰ আগৰ চিত্ৰকেইখন যেতিয়া আমি চাওঁ তেতিয়া কিন্তু ইয়াৰে চাৰিটাৰে এটা খালী হৈ গৈ আছে ঠিক আছে এতিয়া অপশ্যনটো হ'ব আমাৰ সি ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ প্ৰশ্নকেইটালৈ যাওঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ চাবা ধুনীয়াকৈ দেখা পাইছা তোমালোকৰ কোৱেশ্চন ফিগাৰত আছে এইটো ফিগাৰ ইয়াত ধুনীয়াকৈ এফাললৈ মূৰ কৰি আছে ঠিক আছে এফাললৈ এইটো মূৰ কৰি আছে তাৰপিছত কাৰ্চিন এডাল সোঁফালে মূৰ কৰি আছে সোঁফালৰ পৰা কি হৈছে কাৰ্চিনডাল সোঁফালৰ পৰা প্ৰত্যেকডাল কাৰ্চিন বাওঁফালে মূৰ হৈছে লেফ্ট আৰু ৰাইট এতিয়া আমি প্ৰত্যেকটো এবাৰ যে আমি পঢ়ি আছোঁ এতিয়া কৰি থকা মানসিক দক্ষতাৰ প্ৰত্যেকটো ফিগাৰতে কিন্তু লেফ্ট আৰু ৰাইট এলাইনমেণ্ট মিলি আছে চাবা তোমালোকে চিত্ৰখন চাবা চিত্ৰখনত প্ৰথমে সোঁফালে এডাল কাৰ্চিন মূৰ কৰি আছে ঠিক আছে সোঁফালে কাৰ্চিনডাল মূৰ কৰি আছে তাৰপিছত সেই কাৰ্চিনডাল দ্বিতীয় ছবিখনত আকৌ লেফ্ট গৈছে ওপৰ ফাললৈ মূৰ কৰি গৈছে এনেকৈ গ'ল এনেকৈ যোৱাৰ পিছত আকৌ এনেকৈ ওপৰলৈ লেফ্ট ল'লে তাৰপিছত আকৌ এনেকৈ লেফ্ট ল'লে এতিয়া ইয়াৰ পিছত কি হ'ব আমি অপশ্যন চাওঁ অপশ্যনটোত কোনটো হ'ব ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত আমাৰ উলুটা ফিগাৰটো হ'ব মানে ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত প্ৰত্যেকটো এনেকৈ প্ৰথমে আমাৰ চাবা এনেকৈ এইটো ফিগাৰটো আমাৰ হ'বই এতিয়া আমি তোমালোকৰ ৰাউণ্ড ফিগাৰ যে আছে ৰাউণ্ড ফিগাৰটো প্ৰত্যেকটোতে আকৌ ওপৰলৈ গৈ আছে নাচাবা ৰাউণ্ড ফিগাৰটো প্ৰথমে তোমালোকৰ লেফ্ট আছিলে লেফ্টৰ পৰা আকৌ এইটো ফিগাৰলৈ আহিলে ইয়াৰ পৰা আকৌ ইয়ালৈ আহিলে তাৰপিছত এতিয়া কি হ'ব ইয়াৰ পৰা এইটো সাইডলৈ যাব মানে সোঁফাললৈ যাব প্ৰথমে আছে বাওঁফালৰ পৰা নেক্সট বাওঁফাললৈ এইটো ফিগাৰ নেক্সট বাওঁফাললৈ আহিলে আকৌ চাবা আকৌ বুজাই দিছোঁ তোমালোকক আকৌ এবাৰ চাবা প্ৰথমেতো মই কাৰ্চিনডাল বুজালোৱে কাৰ্চিনডাল তোমালোকৰ এইটোৱে হ'ব কাৰ্চিনডাল ঠিক আছে কাৰ্চিনডালৰ এইটোৱে হ'ব এতিয়া অপশ্যনত থকা এ হ'ব নে বি হ'ব কনফিউজন লাগি আছে ঠিক আছে তোমালোকে চাবা তোমালোকৰ ৰাউণ্ড ফিগাৰটো ওপৰমুৱা হৈ প্ৰথমতে লেফ্ট ফালে আছে লেফ্টৰ পৰা আকৌ লেফ্ট লৈছে ঠিক আছে
লেফ্টৰ পৰা লেফ্ট লৈছে এটা মানে তোমালোকৰ দিশ চাবা লেফ্টৰ পৰা লেফ্ট ল'লে তাৰপিছত আকৌ কি ল'লে লেফ্টৰ পৰা আকৌ ৰাইট ল'লে তললৈ আহিলে এতিয়া আকৌ ৰাইটৰ এফালেদি আকৌ লেফ্ট ল'লে মানে লেফ্টেদি ঘূৰিছে এতিয়া ইয়াত যদি তোমালোকৰ এই ফিগাৰটো থাকে এতিয়া এই ৰাউণ্ড ফিগাৰটো তোমালোকৰ এইখিনিলৈ যাবগৈ হয়নে এইখিনিলৈ যাবগৈ কাৰণ 1 2 3 4 ধুনীয়াকৈ মিলি আছে প্ৰত্যেকটো ষ্টেজত বাওঁফাললৈ মিলি আছে এতিয়া উত্তৰটো হ'ব তোমালোকৰ বি যদি কোনোবাই বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি পেলাই ক'বা যে মেম কেনেকৈ কৰিছে বুজি পোৱা নাই যদি স্ক্ৰীনখনো দেখা নাই ভালকৈ তেতিয়াও ক'বা যে মেম স্ক্ৰীনখনত ভালকৈ উত্তৰকেইটা দেখা নাই এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ পিছৰ প্ৰশ্নটো চাবা পিছৰ প্ৰশ্নটো ধুনীয়াকৈ চাবা পিছৰ প্ৰশ্নটোত কি হ'ব এক ছেকেণ্ড আগৰখিনি মোহাৰি লৈছোঁ ঠিক আছে এতিয়া চাবা তোমালোকৰ ইয়াতে অপশ্যনৰ প্ৰশ্নটোত আছে ত্ৰিভুজ প্ৰথমে ত্ৰিভুজ আছে কেইটা ত্ৰিভুজ আছে 1 2 3 4টা ত্ৰিভুজ আছে প্ৰথমতে চাবা 4টা ত্ৰিভুজ আছে মই আৰু অকণমান স্ক্ৰীনখন ডাঙৰ কৰি দিছোঁ 4টা ত্ৰিভুজ প্ৰত্যেকতে এতিয়া চাবা 1 2 3 4 4টা ত্ৰিভুজ আছে ক'ত আছে 1 2 3 4 4টা ত্ৰিভুজ ইয়াতে 4টা ত্ৰিভুজ আছে এতিয়া চাবা 1 2 3 মানে এটা বৰ্গমূলৰ ভিতৰত 4টা ত্ৰিভুজ আছে এতিয়া এটা বৰ্গমূলৰ ভিতৰত কেইটা বৰ্গমূল আছে 1 2 3 তিনিটা বৰ্গমূল ইয়াতে আছে এতিয়া চাবা এটা বৰ্গমূলৰ ভিতৰত এই এনেকুৱা সদৃশ কেইটা আছে দুটা আছে প্ৰত্যেকতে এটা এটা কমি গৈছে হয়নে প্ৰত্যেকতে কি হৈছে প্ৰত্যেকতে এটা এটা কমি গৈছে ইয়াত দুইটা হ'ল ইয়াতে কিন্তু যিয়ে নাথাকক অপশ্যনত থকা যিয়ে নাথাকক এটা থাকিব তোমালোকে চাবা এতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব তোমালোকৰ কি হ'ব অপশ্যন চাওঁ আমি অপশ্যন চাওঁ ঠিক আছে ত্ৰিভুজৰ পৰা বৰ্গমূললৈ আহিলে ঠিক আছে ত্ৰিভুজৰ পৰা বৰ্গমূল অলৰেডি হৈ গ'ল এতিয়া চাবা তোমালোকৰ অপশ্যনত যদি তোমালোকে দেখা পাই আছা চাবা বৰ্গমূল অলৰেডি হৈ গ'ল বৰ্গমূল নহয় এতিয়া তোমালোকৰ অপশ্যনত কি আছে চাবা দেই ত্ৰিভুজ আহিলে ত্ৰিভুজৰ পৰা বৰ্গমূল হ'ল বৰ্গমূলৰ পৰা এনেকুৱা ফিগাৰটো হ'ল তো ইয়াৰ নেক্সট ফিগাৰটো তোমালোকৰ কি হ'ব নেক্সট ফিগাৰটো তোমালোকৰ ইয়াৰ নেক্সট ফিগাৰটো হ'ব 1 2 3 4 5 এই ফিগাৰটো তোমালোকৰ ইয়াত বহিব কাৰণ এটা সকলোতে খেলিমেলি হৈ গৈছে কিন্তু তোমালোকে যদি এতিয়া ছবিখন চোৱা ইয়াতে এটাই হ'ব সেইটো বুজি পালা এতিয়া যদি তোমালোকে ছবিখন চাবা ইয়াতে দুটা কমি গৈছে এতিয়া ছবিখন চাবা প্ৰথমে ত্ৰিভুজ হ'ল ত্ৰিভুজৰ পৰা বৰ্গমূল হ'ল বৰ্গমূলৰ পৰা চুঙা সদৃশ নিচিনা এনেকৈ হ'ল এতিয়া 1 2 3 4 5 এই ফিগাৰটো তোমালোকৰ ইয়াতে হ'ব এতিয়া উত্তৰটো তোমালোকৰ কি হ'ব উত্তৰটো হ'ব তোমালোকৰ বিটো তোমালোকৰ উত্তৰ হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো চাবা তোমালোকে দেখা পাই আছানে ধুনীয়াকৈ দেখা পাই আছানে চাবা এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাবা তোমালোকৰ উত্তৰলৈ যোৱাৰ আগতে আমি এবাৰ চাওঁ প্ৰত্যেকটো প্ৰশ্নৰ শিতানত থকা ফিগাৰকেইটা ভালকৈ চাবা কাৰণ আমি ইয়াৰ আগতে মানসিক দক্ষতা যেনেকুৱা পঢ়িছিলোঁ এতিয়া কিন্তু আমি ৰাইট লেফ্ট মানে পূব পশ্চিম উত্তৰ দক্ষিণ দিশো চাব পাৰা আমি ৰাইট লেফ্ট যে কৰি গৈছোঁ ৰাইট লেফ্টৰ ঠাইত উত্তৰ দক্ষিণ পূব পশ্চিম উত্তৰ দক্ষিণ আমি তেনেকৈও চাব পাৰোঁ এতিয়া চাবা তোমালোকে কেনেকৈ কৰিব লাগে চাবা এতিয়া তোমালোকৰ প্ৰশ্নৰ ফিগাৰটো হৈছে এইটো প্ৰশ্ন ফিগাৰটোৰ প্ৰথমেই চাবা প্ৰশ্ন ফিগাৰত ইয়াতে ক'লা ক'লা ফিল আপ হৈ এটা আছে
ঠিক আছে এতিয়া তোমালোকৰ সেকেন্ড ফিগাৰটোত কোলা কোলা ফিগাৰ হৈ কোনফালে আছে তোমালোকে চাবা দেই এটা বস্তু গুৰুত্ব দিবা কোলা কোলা থকা ফিগাৰটো ওপৰলে আছিল হনে কোলাৰে ফিল আপ হৈ ওপৰ ফাললে আছে ঠিক আছে এতিয়া চাবা এতিয়া তোমালোকৰ প্ৰথম ফিগাৰটোত ওপৰলে আছিল 1 এটো ওপৰলে 1 2 ওপৰলে আছে তা 2 2 চাবা 2 2 আকৌ তোমালোকৰ লেফট ফাললে এতিয়া লেফটলে আহিলে লেফটলে 2 2 আহুতনে কোলাটো এফালে মুৰ কৰি আছে এতিয়া আকৌ কোলাটো আকৌ লেফট ললে কোনফালে হ'ব 3 নম্বৰটো তোমালোকৰ কোলাটো এফালে মুৰ কৰি আছে তা তোমালোকৰ 4 নম্বৰ এটা তোমালোকৰ কোনটো ফিগাৰ হ'ব আমি অপচন চাও অপচনত এতিয়া খেলি মেলিটো কত হৈছে খেলি মেলিটো তোমালোকৰ ইয়াতে তোমালোকৰ কোনটো ফিগাৰ হ'ব মই এবাৰ আকি দেখাইছো চাই লবা ধুনিয়াকে আকি দেখাইছো স্ক্ৰিনখন অকমান ডাঙৰ কৰি দিও স্ক্ৰিনখন অকন ডাঙৰ কৰি দিছো চাবা এক সেকেন্ড তোমালোকৰ এতিয়া প্ৰশ্নত থকা শিতানটোৰ ভিতৰত কি হ'ব ধুনিয়াকে চাবা এতিয়া চাবা এফালে ওপৰ ফাললে মোৰ ফিল আপ হৈ আছে ঠিক আছে এফালে আকৌ এফালে ফিল আপ হৈ আছে ঠিক আছে প্ৰত্যেকটো ফাললে ফিল আপ হৈ আছে এতিয়া তোমালোকৰ উত্তৰটো এটো ফিগাৰ হ'ব উত্তৰটো কোনটো ফিগাৰ হ'ব এটো কোনো কাৰণত নহয় তোমালোকৰ এতিয়া খেলিমেলি ক'ত লাগি আছে খেলিমেলি ক'ত লাগি আছে খেলিমেলি লাগি আছে B2 হ'বনে C2 হ'ব এতিয়া D2 কোনো কাৰণত নহয় কাৰণ এফালে উলুটাকৈ তোমালোকৰ বাকি কেটা অপচনত চোৱা প্ৰশ্নৰ শিতানত থকাটো এফালে উলুটাকৈ গুটে গিটাতে এনেকে এনেকে তল ওপৰমুৱা হৈ অপোজিট ফালে আছে কিন্তু তোমালোকৰ এটো তলৰ ফালে থাকিলে ঠিক আছে এটো আকৌ তলৰ ফালে কেনেকৈ থাকিব চাবা তোমালোকে চাবা উলুটা হৈ আছে প্ৰথমে 1 নম্বৰ এফালে ওপৰ ফাললে থাকিলে তে 2 নম্বৰটো আকৌ এফালে মুৰ কৰি আছে তে 3 নম্বৰটো আকৌ এফালে মুৰ কৰি আছে তে 3 নম্বৰটো এনেকৈ গলে বাহিৰ ফালে হ'ব হয়নে কত থাকিব 4 নম্বৰটো এফালে থাকিব হয়নে তে তোমালোকৰ C2 কিয় নহয় কাৰণ এই ফিগাৰটো যদি আকৌ উলুটা হৈ যায় তোমালোকৰ কালাৰ হৈ থকা কোলাখিনি ফিল আপ এফালে হৈ থাকিব তলৰ ফাললে হৈ নাথাকে সেই কাৰণে তোমালোকৰ উত্তৰটো হৈছে বি তোমালোকৰ ইয়াতে ফিল আপ হ'ব বি নম্বৰ অপচনৰ উত্তৰটো ইয়াতে ফিল আপ হ'ব তে ইয়াৰ পিছৰ প্ৰশ্নলৈ গৈছো এতিয়া চাবা তোমালোকৰ কোৱেশ্চনত আছে এটা ত্ৰিভুজ প্ৰথম কোৱেশ্চনত আছে এটা ত্ৰিভুজ এটা আছে ঠিক আছে ত্ৰিভুজ এটা আছে এতিয়া ইয়াৰ পিছত কি আছে ত্ৰিভুজৰ পিছত এটা বৰ্গমূল আছে ঠিক আছে ত্ৰিভুজটোত একো নাই বৰ্গমূলটোত কি আছে বৰ্গমূলটোত তোমালোকৰ তলত এডাল সৰল ৰেখা আছে এতিয়া তোমালোকে মাজত কোনটো ফিগাৰ আছে হেতু নোটিস নকৰিবা এতিয়া প্ৰথমে এটো চাবা এটা সম্পূৰ্ণ খালি ত্ৰিভুজ আছে ত্ৰিভুজটোৰ তলতো কোনো না একো নাই ওপৰতো একো এডাল আছ নাই সাইডতো নাই এটা বৰ্গমূলৰ ভিতৰত কেৱল এটা ত্ৰিভুজ আছে ঠিক আছে তাৰ পিছত চাবা এটা বৰ্গমূলৰ ভিতৰত এটা বৰ্গমূল আছে মাজৰ ফিগাৰটো প্ৰথমতে চোৱা সেকেন্ডটোত মাজৰ ফিগাৰ চাব নালাগে তাৰ পিছত চোৱা এডাল ৰেখা তলেদি গৈছে সম্পূৰ্ণ সিধা ৰেখা এডাল বৰ্গমূলৰ তলত সম্পূৰ্ণ সিধা ৰেখা এডাল গৈছে তাৰ পিছত সেই ৰেখাডাল 3 নম্বৰ ফিগাৰটোত কোনফালে গৈছে ৰাইট গৈছে ওপৰলে গৈছে হয়নে ওপৰলে গৈছে এতিয়া চাবা তোমালোকৰ অপচনত কি হ'ব এতিয়া বাকি ভিতৰত কোনটো ফিগাৰ হ'ব আমি অপচনত চাই গম পাম এতিয়া তোমালোকৰ এনেকৈ ৰেখা এডাল ওপৰ ফাললে যোৱাটোৱে কিন্তু তোমালোকৰ উত্তৰ হ'ব এতিয়া আমি অপচনত চাও অপচনত কি আছে অপচনত থকা কি হ'ব বাৰু অপচনত কি আছে অপচনত তোমালোকৰ B2 কোনো কাৰণত হ'বনে নহয় তোমালোকে কোৱা A2 নহয় কাৰণ ফিল আপ হৈ গৈছে প্ৰত্যেকটোতে 1 চাবা দেই
1 2 3 4 এটো চাবা ঠিক আছে 1 2 3 এফালে ফিল আপ হৈ গৈছে নে এডাল গল 1 2 3 তোমালোকৰ এনেকৈ থকা অপচনটোৱে তোমালোকৰ হ'ব এতিয়া চাবা কোনফালে গৈছে সোঁফালে আকৌ সোঁফালে মানে তোমালোকে দিশটো চাবা সোঁফাললৈ গ'ল ঠিক আছে সোঁফাললৈ গ'ল আকৌ ওপৰলৈ গ'ল আকৌ এফাললৈ আহিলে আকৌ বাওঁফাললৈ লেফ্ট লৈ ল'লে ঠিক আছে প্ৰথমে সোঁফালে গ'ল তাৰপিছত ওপৰফালে গ'ল তাৰপিছত আকৌ এনেকৈ আহিলে ঠিক আছে এতিয়া অপচনটো চাবা তোমালোকৰ বি নম্বৰ অপচনটো তোমালোকৰ উত্তৰ কাৰণ সিটো কিয় নহয় সিটো যদি এনেকৈ থাকিলেহেঁতেন সিটো উত্তৰ হ'লহেঁতেন উত্তৰ সিটো হ'লহেঁতেন কিন্তু যদি তোমালোকৰ ত্ৰিভুজটো এনেকৈ থাকিলেহেঁতেন এনেকৈ আঁচডাল যদি ত্ৰিভুজত থাকিলেহেঁতেন তেতিয়া তোমালোকৰ উত্তৰটো এ হ'লহেঁতেন কিন্তু তোমালোকৰ ত্ৰিভুজৰ প্ৰথম ফিগাৰটোত যিহেতু একো ৰেখাই নাই একো ধৰণৰ দণ্ড দেখুওৱা নাই তোমালোকৰ বি ফিগাৰটোৰ পৰাহে এনেকুৱা এডাল অপচন দেখুওৱা গৈছে 1 2 3 এতিয়া চাবা মই আঁকি এবাৰ আকৌ দেখাইছোৱে ধুনীয়াকৈ যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনোৱা বি নম্বৰ ফিগাৰ 1 টো এফালে আহিলে সি নম্বৰ ফিগাৰৰ 2 টো এফালে গ'ল এতিয়া তোমালোকৰ 4 নম্বৰ ফিগাৰৰ ৰেখাডালৰ এটো এফাললৈ গ'লে সেইকাৰণে উত্তৰটো তোমালোকৰ বি অপচনটো তোমালোকৰ উত্তৰ হ'ব ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো চাবা ভালকৈ চাবা ধুনীয়াকৈ লক্ষ্য কৰিবা এটা বৰ্গমূলৰ ভিতৰত কি আছে বৰ্ফিৰ সদৃশ আয়তনৰ বৰ্ফিৰ সদৃশত তোমালোকৰ চাৰিওফালে মূৰ কৰি আছে ঠিক আছে তোমালোকে গুৰুত্ব ভালকৈ দিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি সুধিবা আমনি লাগিব পাৰে কাম অকমান পাজল লাগিব পাৰে যে মেম কেনেকৈ কৰিলে কেনেকৈ বুজি পালে তোমালোকৰ পাজল লাগিব পাৰে যদি পাজল লাগিছে ভিডিওটো আকৌ এবাৰ চাবা কমেণ্ট কৰিবা আমাৰ লগত ডিসকাশন কৰিবা যে মেম আমুক নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই ঠিক আছে এতিয়া চাবা তোমালোকৰ 1 2 ঠিক আছে 3 4 এতিয়া মোৰ কোনখিনিত এতিয়া ঠিকে আছে নে নাই এবাৰ চাবা এতিয়া 1 নম্বৰ ফিগাৰ এটো 1 তাৰ পিছত এটো 2 উলুটাকে গৈছে ঠিক আছে এটো 2 এটো 3 এটো 4 এতিয়া 1 নম্বৰটো এফাললৈ আহিলে 1 নম্বৰটো এফালে আহিলে তাৰ পিছত 2 নম্বৰটো তললৈ আহিলে ইয়ালে একো তললৈ এনেকৈ আহিলে এতিয়া তোমালোকৰ কি হ'ব ইয়াতে এটা বৰ্ফি তাৰ পিছত আকৌ এটা বৰ্ফি তাৰ পিছত আকৌ এটা বৰ্ফি ইয়াতে হ'ব আৰু তোমালোকৰ উত্তৰটো চোৱা অপচনত এটো উত্তৰ তোমালোকৰ উত্তৰ হ'ব ঠিক আছে অপচনত চোৱা তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো তোমালোকৰ কি হ'ব আকৌ বাৰ আঁকি দেখাইছো আকৌ বাৰ চাবা উত্তৰটো তোমালোকৰ কি হ'ব তোমালোকৰ প্ৰথম ফিগাৰটো ইয়ালৈ আহিলে ঠিক আছে ইয়াতে এটো থাকিলে 1 নম্বৰ ফিগাৰটো ইয়ালৈ ঠিক আছে আহিলে এফালে 2 নম্বৰ ধৰি লৈছো 2 নম্বৰটো ইয়ালৈ ধুনীয়াকৈ আহিলে বৰ্ফি এক সেকেন্ড মোৰ বৰ্ফিটো অকাটো ভাল হোৱা নাই হয়নে এতিয়া চাবা 1 দেখা পাই আছা আকৌ 2 এফালে 3 এফালে আহিলে এতিয়া এটো ফিগাৰ এফাললৈ গুচি গ'ল তোমালোকৰ 4 নম্বৰ ফিগাৰটোত এতিয়া তোমালোকৰ অপচনত থকা কোনটো হ'ব 4 নম্বৰ অপচনটো চাবই নালাগে উত্তৰটো হ'ব তোমালোকৰ এটো তোমালোকৰ উত্তৰ হ'ব কেনেকৈ কৰিলো তোমালোকে চাই যাবা ধৰি ললো এটো 1 এটো 2 এটো 3 এটো 4 ঠিক আছে প্ৰত্যেকটো ফিগাৰৰে 1 নম্বৰ ফিগাৰটো ক'লে আহিছে 1 নম্বৰ ফিগাৰটো ইয়ালে লগ হৈ গৈছে এতিয়া 2 নম্বৰ ফিগাৰটো ক'লে গৈছে 2 নম্বৰ ফিগাৰটো ইয়াতে লগ হৈ গৈছে 2 নম্বৰ ফিগাৰটো ইয়াতে লগ হৈ গৈছে তে 3 নম্বৰ ফিগাৰটো ক'ত গৈছে 3 নম্বৰ ফিগাৰটো তোমালোকৰ এখিনিত হ'ব 1 2 3
4 নম্বৰ ফিগাৰটো কিন্তু ইয়াতে থাকি যাব বুজিলা 4 নম্বৰ ফিগাৰটো ইয়াতে থাকি যাব এতিয়া উত্তৰটো তোমালোকৰ এটো তোমালোকৰ উত্তৰ এতিয়া চাবা তোমালোকে দেখা পাই আছা নিশ্চয় ঠিক আছে ধুনিয়াকে চাবা তোমালোকৰ ফিগাৰ এ মানে 1 2 3 4 ঠিক আছে এতিয়া 1 নম্বৰ ফিগাৰটো ক'ত আহিলে 1 নম্বৰ ফিগাৰটো ক'ত গ'ল 1 নম্বৰ ফিগাৰটো তোমালোকৰ এই 2 নম্বৰ চিত্ৰখনৰ মাজলৈ আহিলে কিন্তু চাবা এতিয়া তোমালোকৰ 2 নম্বৰ ফিগাৰটো ধুনিয়াকৈ ইয়ালে আহিলে হয়নে 1 নম্বৰ ফিগাৰটো ইয়ালে আহিলে এটা 2 নম্বৰ ফিগাৰটো 3 নম্বৰ কি হৈছে উলুটা হৈ গৈছে এ 1 নম্বৰটো এফাললৈ গ'ল আৰু 2 নম্বৰ ফিগাৰটো কিন্তু এক সেকেন্ড আকৌবাৰ দেখাইছো চাবা ধুনিয়াকৈ তোমালোকৰ 1 2 3 আৰু 4 ঠিক আছে 1 2 3 4 এতিয়া চাবা তোমালোকে একেবাৰে ভালকৈ চাবা প্ৰথমে তোমালোকৰ 2 নম্বৰ ফিগাৰটো ইয়ালৈ আহিলে ঠিক আছে 2 নম্বৰ ফিগাৰটো ইয়ালৈ আহিলে 2 নম্বৰ ফিগাৰটো প্ৰথমে এফাললৈ আহিলে তাৰ পিছত 1 নম্বৰ ফিগাৰটো তোমালোকৰ ইয়াৰ ওপৰলৈ গ'ল ঠিক আছে এতিয়া তোমালোকে চাবা আকৌ 1 নম্বৰ ফিগাৰটো কলে আহিলে 1 নম্বৰ ফিগাৰটো যে আছিলে এই 1 নম্বৰ ফিগাৰটো আকৌ উলুটা হৈ ইয়ালৈ আহিলে তাৰ পিছত 2 নম্বৰ ফিগাৰটো কিন্তু ইয়াতে উলুটা হৈ আকৌ এফাললৈ আহিলে এতিয়া সেম যদি আমি চাবলৈ যাও সেম যদি আমি আকৌ এবাৰ চাবলৈ যাও 4 নম্বৰ ফিগাৰটো মানে 3 নম্বৰ ফিগাৰটো তোমালোকৰ ইয়ালৈ আহিলে আৰু 4 নম্বৰটো এফাললৈ উলুটা হৈ গ'ল ঠিক তেনেকৈ যদি চাও এতিয়া এই ফিগাৰটো এফাললৈ হ'ব তোমালোকৰ এডখত এনেকৈ ফিগাৰটো হ'ব আৰু এই ফিগাৰটো এফাললৈ আহিব এই ফিগাৰটো এফালে এনেকৈ আহিব মই কোলা কৰি লৈছো তোমালোকে চাবা আকৌবাৰ চাবা ঠিক আছে এবাৰ চোৱা ভালকে আকৌবাৰ দেখাই দিছো প্ৰত্যেকটোতে হলনি হৈছে বুজি পাবা এবাৰ চাবা আকৌ ভালকে প্ৰত্যেকটোতে আকৌবাৰ হলনি হৈছে চাবা তোমালোকৰ 1 2 3 4 ঠিক আছে এতিয়া 2 নম্বৰ এই ফিগাৰটো ক'ত আহিলে ইয়ালে আহিলে এতিয়া 1 নম্বৰ ফিগাৰটো ক'ত গ'ল ইয়া ওপৰলে গ'ল এতিয়া 4 নম্বৰ ফিগাৰটো তোমালোকৰ 3 নম্বৰ জাগালৈ আহিলে আৰু 3 নম্বৰ ফিগাৰটো 4 নম্বৰ জাগালৈ গ'ল ঠিক তেনেকৈ এতিয়া চাবা 3 নম্বৰ ফিগাৰটো ক'লে আহিছিলে 4 নম্বৰ জাগালৈ আহিছিলে ঠিক তেনেকৈ এতিয়া আকৌ 4 নম্বৰটো ইয়াতে তোমালোকৰ চাবা এতিয়া 4 নম্বৰটো আকৌ এফাললে 3 নম্বৰ জাগালৈ আহিলে আকৌ একেই হ'ল তাৰ পিছত এই 3 নম্বৰ জাগাটো তোমালোকৰ আকৌ 4 নম্বৰলৈ আহিলে তাৰ পিছত এই 2 নম্বৰ জাগাটো ক'লে আহিলে 2 নম্বৰটো 1 নম্বৰলৈ আহিলে আৰু 1 নম্বৰটো আকৌ ধুনিয়াকৈ তোমালোকৰ ক'ত হ'ল বাৰু আকৌ 2 নম্বৰৰ জাগাটোত হ'ল এতিয়া তোমালোকৰ ইয়াতে অপচনটো হ'ব এই ফিগাৰটো এফালে আহিব এবাৰ চাবা ভালকে এতিয়া মই এখিনি মুহাৰি দিছো একদম ধুনিয়াকৈ মুহাৰি দিছো বুজি চাই লবা যদি বুজি পোৱা নাই কমেন্ট কৰি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা যে মেম বুজি পোৱা নাই এই ফিগাৰটো তোমালোকৰ এইখিনিলে আহিব ফিল আপ হৈ গ'ল ঠিক আছে ফিল আপ হৈ গ'ল এতিয়া এই ফিগাৰটো এফাললৈ আহিব এই ফিগাৰটো ইয়ালৈ আহিব ঠিক আছে বুজি পাইছা গম পাইছা কেনেকৈ কৰিছো উলুটা হৈছে এতিয়া এই ফিগাৰটো এডখলৈ আহিব ধুনিয়াকৈ চাবা এই ফিগাৰটো ইয়ালৈ আহিলে নে এতিয়া এই ফিগাৰটো আকৌ এফাললৈ আহিব মানে ওচৰা-ওচৰি হ'ব ঠিক আছে এতিয়া তোমালোকে মই আকি দিয়া ধৰণে চোৱা উত্তৰটো কোনটো লগত মিলি আছে উত্তৰটো এ লগত মিলি আছে এতিয়া উত্তৰটো আমাৰ কি হ'ব উত্তৰটো এ হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ গৈছো
এটা বৰ্গমূলৰ ভিতৰত কি আছে তোমালোকে চাবা এটা বৰ্গমূলৰ ভিতৰত এনেকৈ আছে 1 ঠিক আছে উলুটা হৈ পেলাই আকৌ সেম উলুটা হৈ পেলাই তললৈ আহিলে একেখিনিকে আকৌ এটো তললৈ আহি পেলাই এফাললৈ আকৌ এডাল গ'ল আকৌ ৰিপিট হৈছে কি হৈছে আকৌ ৰিপিট হৈছে আকৌ ওপৰলৈ গ'ল ঠিক আছে আকৌ ওপৰলৈ গ'ল এনেকৈ গ'ল আকৌ ওপৰলৈ গ'ল এবাৰ ওপৰলৈ গৈছে এবাৰ তললৈ গৈ পেলাই এডাল আঁচ বাঢ়ি গৈ আছে এতিয়া চাবা 1 ধৰি ললো 1 ঠিক আছে 1 টো এফালে যাওঁতেনে 2 টো আকৌ উলুটা হৈ গ'ল 1 টো এফালে 2 নম্বৰ ফিগাৰটোত এফালে তললৈ আহিলে এতিয়া ঠিক হে একে 1 টো আকৌ উলুটা হৈ 3 নম্বৰ ফিগাৰটোলে উলুটা হৈ গ'ল এতিয়া হে একে 1 টো উলুটা হ'ব অপোজিট হ'ব কি হ'ব অপোজিটত এইখিনি ফাললে তোমালোকৰ 1 টো থাকি এফালে এই বৰ্গমূলটো তোমালোকৰ এফাললে থাকিব কোনফালে থাকিব এফাললে থাকিব এতিয়া এই বৰ্গমূলটো প্ৰত্যেকতে কিন্তু এডাল বাঢ়ি গৈছে চাবা প্ৰথম ফিগাৰটোত এনেকৈ আছে হে উলুটা হৈ যোৱাৰ লগে লগে এনেকৈ এডাল বাঢ়ি গৈছে নে আকৌ উলুটা হৈ গ'ল এনেকৈ হোৱাৰ পিছত এই ফিগাৰটোকে হে সেম যদি উলুটাই দিও আকৌ এই ফিগাৰটো উলুটাই পেলাই এফাললে বাঢ়ি গৈছে ঠিক আছে এতিয়া যদি আমি আকি চাও চাবা 1 2 3 4 5 এতিয়া এটুকে যদি আমি উলুটাই দিও এই ফিগাৰটো তোমালোকৰ ইয়াতে দিয়া এই অপশনটো 1 8 ফালে তোমালোকৰ ইয়াৰ লগত মিলিব আকৌ এডাল এফাললে বাঢ়ি যাব ঠিক আছে এফালে কেডাল ডিজিট গৈছে চাবা 1 2 3 আকৌবাৰ মুহাৰি দিছো এবাৰ ভালকে চাবা ভালকৈ এবাৰ চাবা প্ৰথম বৰ্গমূলটো ক'ত হ'ব বুজি পালা বৰ্গমূলটো তললৈ এনেকৈ হ'ব উলুটাকৈ গৈছে যিহেতু এতিয়া চাবা 1 2 3 1 2 3 4 ঠিক আছে 1 2 3 4 5 এতিয়া চাবা 1 2 3 4 5 6 কেনেকৈ কৰিলো বুজি পালা বৰ্গমূলটো কোনফালে হ'ব উলুটা হৈছে বুজি পালা ইয়াৰ অপোজিটটো এফাললে অপোজিট হৈছে আকৌ ইয়াৰ অপোজিটটো এফাললে গৈছে এতিয়া ইয়াৰ অপোজিটটো এফাললে গ'ল এতিয়া চাবা এতিয়া ৰেখাগিডাললৈ চাও ঠিক আছে 1 2 3 1 2 3 4 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 6 ছডাল হৈ গ'ল ঠিক আছে বুজি পাইছা নিশ্চয় যদি বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এটা তোমালোকৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আমি বাকিকেইটা অপচন চাও কি হ'ব বাকিকেইটা অপচন চাও আমি ধুনিয়াকে বাকিকেইটা অপচন কিয় নহয় জানানে মই এবাৰ দেখাই দিছো প্ৰত্যেকটোতে তলৰ ফাললে আছে তলৰ ফাললে এটো আছে তলৰ ফাললে সি অপচনটো আছে তলৰ ফাললে ডি অপচনটো আছে তে এটো নহয় গম পালো কাৰণ এটো উলুটা হৈ থকা নাই অপচনৰ লগত মিলি থকা নাই এতিয়া চাবা ছডাল মিলিব লাগে হয়নে ছডাল মিলিব লাগে 1 2 3 4 5 6 7 1 2 3 4 5 নহয় 1 2 3 4 5 6 এটো বি টো আমি অপচন বি টো কেনেকৈ হল গম পালো ঠিক আছে তে ইয়াৰ পিছৰ অপচনটো চাম আমি ঠিক আছে এতিয়া ইয়াৰ পিছৰ অপচনটো চাম ইয়াৰ পিছৰটো চাম কোনখিনিত চাব লাগিব গম পালা আমি অপচন নাচাও প্ৰথমে অপচন নাচাও কেনেকৈ কৰিলো চাই যাও ঠিক আছে প্ৰথম ফিগাৰটোত কি আছে প্ৰথম ফিগাৰটোত এস এটা আছে এস টোৰ ওপৰ ফাললে প্লাস চিনটো আছে তাৰ পিছত এস টো সেম ফালে আছে এস টো নিজৰ জায়গাত আছে সেকেন্ডটোত 1 নম্বৰ ফিগাৰটোত এস টো তলৰ ফাললে আছে তা 2 নম্বৰটো এস টো তলৰ ফালে থাকিব তলৰ ফালে এস টো থাকিব তাৰ পিছত কি হৈছে প্লাস চিনটো আকৌ বাও ফাললৈ আহিছে এই প্লাস চিনটো এ ফাললৈ আহিলে মই এবাৰ আকৌ মুহাৰি দিছো ধুনিয়াকে চাবা ঠিক আছে এতিয়া চাবা এস টো এসৰ জায়গাত আছে প্লাস চিনটো এ ফাললৈ আহিলে মানে উলুটা হৈ প্লাস চিনটো এ ফাললৈ আহিলে ঠিক আছে ইয়াৰ পিছত চোৱা প্লাস চিনটো একেই আছে কিন্তু প্লাস চিনটো একেই আছে
এতিয়া তোমালোকৰ এইখন ফিগাৰত কি হ'ব এইটো ফিগাৰত কি হ'ব তোমালোকৰ ইয়াত প্লাস চিনটো একেই থাকিব আৰু ইয়াতে s2 হ'ব কাৰণ তোমালোকে দুটা ঘৰত যদি চোৱা দুটা ঘৰত চাবা মই এবাৰ মুহাৰি দিছো একবাৰ দুটা ঘৰত চাবলৈ যাও দুটা ঘৰত s2 ঠিকই আছে s2 ঠিকই আছে হয়নে s2 ঠিকই আছে s2 নিজৰ জায়গাত আছে s2 নিজৰ জায়গাত আছে ফাৰ্ষ্টটোত আৰু সেকেন্ডটো s2 নিজৰ জায়গাত আছে ঠিক আছে সেকেন্ডটোত কি হলনি হৈছে সেকেন্ডটোত প্লাস চিনটো হলনি হৈছে সেকেন্ডটোত কি হৈছে সেকেন্ডটোত প্লাস চিনটো হলনি হৈছে এতিয়া থাৰ্ডটোত কি হৈছে থাৰ্ডটোত আকৌ s2 ইয়ালৈ গৈছে কিন্তু প্লাস চিনটো একেই আছে হয়নে প্লাস চিনটো একেই আছে ঠিক আছে প্লাস চিনটো একেই আছে আমি অপচন চাও প্লাস চিনটো একেই আছে এতিয়া s2 নিজৰ জায়গাতে থাকিব এতিয়া চাবা ইয়াতে s2 নিজৰ জায়গাতে থাকিব আমি অপচন যদি চাও s2 দেখা পাইছানে তোমালোকে চাবা s2 প্ৰত্যেকটো ডিজিটতে নিজৰ জায়গাতে আছে প্লাস চিনটো হলনি হৈছে এতিয়া ইয়াত চাবা ইয়াতে তোমালোকৰ s2 নিজৰ জায়গাতে থাকিব s2 নিজৰ জায়গাতে থাকিব প্লাস চিনটো তোমালোকৰ ইয়ালৈ আহিব কাৰণ কেনেকৈ গম পালো অপচন কেটা চালো অপচন কেটা চোৱাৰ পিছত কি বুজিলো প্লাস চিনটো উলুটা হৈ নগলেহেতেন এই ডিজিটটো কিয় নহয় কাৰণ প্লাস চিনটো এটাৰ পিছত এটা কৈ আহিছে প্লাস চিনটো এই ডিজিটটো হাৰি পেলাই চাবা ভালকৈ চাবা ধুনিয়াকৈ চাবা 1 ঠিক আছে s2 নিজৰ জায়গাতে হৈ গল s2 দুটাতে সমানেই আছে একে আছে কাৰণ 1 আৰু 2 নম্বৰ ফিগাৰটোত 1 আৰু 2 নম্বৰ ফিগাৰটোত s হলনি হোৱা নাই ঠিক তেনেকৈ 3 আৰু 4 নম্বৰটোত s2 হলনি নহয় হলনি কি হ'ব প্লাস চিনটো প্ৰত্যেকতে প্লাস চিনটো হলনি হৈ আছে কিন্তু এতিয়া পাজল প্ৰথমতে কোট লাগি আছিল ইয়াত দুখন প্লাস চিনটো একেই থাকিলে ইয়াতো আকৌ প্লাস চিনটো একেই থাকিব নেকি কিন্তু অপচন কেটা যদি চাও আমি 2 নম্বৰ অপচনলৈকে যদি চাও চাবা প্ৰত্যেকখনতে s2 আকৌ ওপৰলে না যায় কাৰণ s2 দুইখনত দুইটা ডিজিটতে মানে s2 1 নম্বৰ আৰু 2 নম্বৰ দুইটা ডিজিটতে একেই আছে সেই কাৰণে 3 নম্বৰ ফিগাৰটোত s2 যত থাকিব 4 নম্বৰটোতো s2 হে একে জায়গাতে থাকিব সেই কাৰণে b2 নহয় আৰু a2 কোনো কাৰণতে নহয় যদি s2 ৰিটাৰ্ণ হলহেতেন s2 ওপৰলে থাকিলেহেতেন ঠিক আছে a2 কোনো কাৰণতে নহয় এতিয়া অপচন আমাৰ কোনটো আছে অপচন আমাৰ c আৰু d c2 নহয় কাৰণ আমি প্লাস চিনটো এই ঘৰটো এৰি পেলাই ডাইৰেক্ট এই ঘৰটোলৈ প্লাস চিনটো না যায়গে কাৰণ আমি যদি তোমালোকে আগৰ প্ৰশ্নটোৰ বাকি কেটা ফিগাৰ চাই লোৱা প্লাস চিনটো এটা ঘৰ এৰি পেলাই আকৌ ওপৰ ফাললে সাইডৰ ফাললে নাই যোৱা প্ৰত্যেকটোতে সিৰিয়ালি হে প্লাস চিনটো আগুৱাই আহিছে ইয়াতে আমাৰ কি হ'ব ইয়াতে হ'ব আমাৰ কি হ'ব a চিনটো এফালে হল s2 ইয়াতে প্লাস চিনটো এফালে হ'ব এটা আমি অপচন চাও অপচনত কি আছে অপচনত আছে d অপচনত চোৱা অপচনত d নম্বৰটো আমাৰ উত্তৰ হ'ব d নম্বৰটো আমাৰ উত্তৰ হ'ব ঠিক আছে বুজি পাইছা যদি কোনোবাই বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে তোমালোকে বুজি পোৱা নাই কোনখিনিত তোমালোকৰ পাজল লাগিছে নম্বৰ ওয়াইজ কৈ যাবা যে মেম আমুকটো প্ৰশ্ন মই বুজি পোৱা নাই ঠিক আছে জেন ভিগাইড ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো তাৰ আগতে তোমালোকক আৰু এটা কথা কৈ যাও যদি তোমালোকে ভাবি আছা যে নবোদয় বাছনি পৰীক্ষাৰ বাবে আমাৰ লগত ক্লাছ কৰিম বুলি 10 জুলাই তাৰিখৰ পৰা আমাৰ এটা নতুন বেচ ষ্টাৰ্ট হ'ব সেই নতুন বেচটোত তোমালোকে যোগাযোগ কৰিবলৈ মই অলপ আগতে কৈ যোৱা স্ক্ৰিনৰ নম্বৰটোত তোমালোকে যোগাযোগ কৰিবলৈ নাপাহৰিবা ঠিক আছে আৰু কি কৰিবলৈ নাপাহৰিবা বাৰু আৰু তোমালোকে আমাৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ